Hey guys, প্ৰথমে আপোনাক ওয়েলকাম কৰিছো জব এলআৰএছ কি ইউটিউব চেনেলত। তো মই আজি এইটো ভিডিঅ'ত আলোচনা কৰিম এয়াৰপোৰ্ট অথৰিটি অফ ইণ্ডিয়াৰ পৰা ৰিকুৱাৰমেণ্টৰ কাৰণে নটিফিকেশ্যন আহিছে আৰু তাৰে কমপ্লিট ডিটেইলছ মই আপোনাক এইটো ভিডিঅ'ত প্ৰভাইড কৰিম। প্ৰথমতে আপুনি ভিডিঅ'টো কমপ্লিট চাই ল'ব, তাৰ পিছত যদি এইটো ৰিকুৱাৰমেণ্ট ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি মোক এইটো ভিডিঅ'ৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব। তো আহক দেৰি নকৰি কিনে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এৰে চাওক এয়াৰপোৰ্ট অথৰিটি অফ ইণ্ডিয়া দিয়া আছে। তো ৰিকুৱাৰমেণ্ট আহিছে জুনিয়ৰ এক্সিকিউটিভ, য'ত আপোনাৰ এয়াৰ ট্ৰেফিক কণ্ট্ৰলৰ কাৰণে আছে। এয়াৰপোৰ্ট অথৰিটি অফ ইণ্ডিয়াৰ পৰা আহিছে, য'ত আপোনাৰ এডভাৰটাইজমেণ্ট নাম্বাৰটো দিয়া আছে, যিটো মই আপোনাক এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনতো প্ৰভাইড কৰি দিম। এতিয়া চাওক জেনেৰেল এণ্ড ভেকেঞ্চি ডিটেইলছখিনি দিয়া আছে, য'ত আপোনাৰ পোষ্ট নেম এণ্ড কেটেগৰী ৱাইজ ভেকেঞ্চিখিনি ডিভাইড কৰি দিয়া আছে ৰিজাৰ্ভেশ্যন হিচাপত। য'ত আপোনাৰ জুনিয়ৰ এক্সিকিউটিভ এয়াৰ ট্ৰেফিক কণ্ট্ৰলৰ কাৰণে দিয়া আছে পোষ্ট, য'ত আপোনাৰ টোটেল পোষ্ট আছে 309। unreserved category কাৰণে দিয়া আছে 125 vacancies and EWS candidate কাৰণে দিয়া আছে 13 vacancies. next আপোনাৰ OBC and NCL candidate কাৰণে দিয়া আছে 72 vacancies. next আপোনাৰ দিয়া আছে SC candidate কাৰণে 55 vacancies. next দিয়া আছে ST কাৰণে 27 vacancies and আপোনাৰ PWD কাৰণে দিয়া আছে 7 vacancies, যেটো আপোনাৰ ৰিজাৰ্ভেশ্যন আছে। এতিয়া যাওক পোষ্টখিনিত এপ্লাই কৰোঁতে আপুনি ফলো কৰিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি, য'ত আপোনাৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে আপুনি ফুল টাইম বেচেলাৰ্ছ ডিগ্ৰী কমপ্লিট কৰা হ'ব লাগিব সায়েন্সৰ পৰা, লগতে আপোনাৰ থাকিব লাগিব ফিজিক্স এণ্ড মেথমেটিক্স সাবজেক্টটো। অৰ বিচাৰিছে অৰ দিয়া আছে যদি আপুনি বেচেলাৰ্ছ ডিগ্ৰী ফুল টাইম ইঞ্জিনিয়াৰিং ডিগ্ৰী যিকোনো এনি ডিসিপ্লিনৰ পৰা আপুনি হ'ব পাৰে। যদি বেচেলাৰ্ছ ডিগ্ৰী আপুনি কমপ্লিট কৰিছে ইঞ্জিনিয়াৰিঙৰ পৰা, তেতিয়াহ'লে আপুনি পোষ্টখিনিৰ কাৰণে এলিজিবল হ'ব, য'ত আপোনাৰ সাবজেক্ট থাকিব লাগিব ফিজিক্স এণ্ড মেথমেটিক্সটো। লগতে বিচাৰিছে আপোনাৰ ক্লাছ 12ত আপোনাৰ ইংলিছ সাবজেক্ট থাকিব লাগিব, আপুনি ক'ব পৰা এণ্ড ভালকে লিখিব পৰা হ'ব লাগিব ইংলিছ লেংগুৱেজটো, তেতিয়াহ'লে আপুনি পোষ্টখিনিৰ কাৰণে এলিজিবল হ'ব এণ্ড আপুনি এপ্লাই কৰিব পাৰিব। নেক্সট চাওক এজ লিমিট এণ্ড এজ ৰিলেক্সেশ্যনখিনি দিয়া আছে। এজ লিমিট দিয়া আছে মেক্সিমাম আপুনি 27 ইয়াৰ্ছ লৈ কিনে আপুনি পোষ্টখিনিত এপ্লাই কৰিব পাৰিব, আৰু এজটো আপুনি কেলকুলেশ্যন কৰিব লাগিব 24 মে 2025 ডেট হিচাপত। এজ ৰিলেক্সেশ্যনখিনি কেটেগৰী ৱাইজ দিয়া আছে। যদি আপুনি আপাৰ এজ লিমিট যিটো হয় তাতে আপোনাৰ দিয়া আছে SC ST কেণ্ডিডেট যদি হয় আপুনি, তেতিয়াহ'লে আপুনি 5 ইয়াৰ্ছৰ কাৰণে এজ ৰিলেক্সেশ্যন ৰিচিভ কৰিব। যদি আপুনি OBC NCL কেণ্ডিডেট হয় তেতিয়াহ'লে আপুনি 3 ইয়াৰ্ছৰ কাৰণে এজ ৰিলেক্সেশ্যনখিনি ৰিচিভ কৰিব। যদি আপুনি PWD কেণ্ডিডেট হয় তেতিয়াহ'লে আপুনি 10 ইয়াৰ্ছৰ কাৰণে এজ ৰিলেক্সেশ্যনটো ৰিচিভ কৰিব। যদি আপুনি এক্স সাৰ্ভিসমেন হয় তেতিয়াহ'লে আপুনি 5 ইয়াৰ্ছৰ কাৰণে এজ ৰিলেক্সেশ্যন ৰিচিভ কৰিব। লগতে যদি আপোনাৰ এয়াৰপোৰ্ট অথৰিটি অফ ইণ্ডিয়াৰ যদি আপুনি আগতে কোনোবা কাম কৰিছে ৰেগুলাৰ তেনেকুৱা কাম কৰি পাইছে আপুনি, এতিয়া আকৌ পোষ্টৰ কাৰণে আপুনি এপ্লাই কৰি আছে বা তেনেকুৱা ইণ্টাৰ্ণশ্বিপত আপুনি কাম কৰিছে, তেতিয়াহ'লে আপুনি 10 ইয়াৰ্ছৰ কাৰণে এজ ৰিলেক্সেশ্যন আপুনি ৰিচিভ কৰিব। এতিয়া চাওক ইম্পৰ্টেণ্ট ডেটখিনি দি আছে। তো অনলাইন যিটো এপ্লিকেশ্যন হয় ষ্টাৰ্ট হৈছে 25 এপ্ৰিল 2025 পৰা আপোনাৰ অনলাইন এপ্লিকেশ্যনটো ওপেন কৰি দিয়া হৈছে, মানে আপুনি অনলাইন এপ্লিকেশ্যনত আপোনাৰ ফৰ্মটো সাবমিট কৰিব পাৰিব, আৰু লাষ্ট ডেট দিয়া আছে আপুনি আপোনাৰ এপ্লিকেশ্যনটো সাবমিট কৰিব পাৰিব 24 মে 2025 লৈ কিনে। আৰু অনলাইন এক্সামৰ যিটো কম্পিউটাৰ বেছ টেষ্ট হ'ব, এতিয়া ডেটটো এতিয়ালৈকে এনাউন্স কৰা নাই, তো আপুনি ভিজিট কৰিব লাগিব এয়াৰপোৰ্ট অথৰিটি অফ ইণ্ডিয়াৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাতে আপুনি ভিজিট কৰিব পাৰে। যিকোনো ব্ৰাউজাৰত যাই কিনে যদি আপুনি সাৰ্চ কৰে www.aai.ae আৰু সাৰ্চ কৰিলে এয়াৰপোৰ্ট অথৰিটি অফ ইণ্ডিয়াৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাতে আপুনি ভিজিট কৰিব পাৰিব, আৰু আপুনি চেক কৰি থাকিব লাগিব কেতিয়া আপোনাৰ কম্পিউটাৰ বেছ টেষ্টৰ কাৰণে নটিফিকেশ্যনটো ওলাই আহে। এতিয়া চাওক ৰেমুনাৰেশ্যন, যেটা আপোনাৰ পে স্কেল হয় জুনিয়ৰ এক্সিকিউটিভৰ কাৰণে, যিটো আপোনাৰ গ্ৰুপ বি E1 লেভেলৰ আপুনি স্যালাৰি ৰিচিভ কৰিব, য'ত আপোনাৰ স্যালাৰি ষ্টাৰ্ট হ'ব 40,000ৰ পৰা লৈ কিনে আপুনি 1,40,000 লৈ কিনে আপুনি স্যালাৰি পাব। লগতে আপোনাৰ ইনক্লুডিং হ'ব যেটো আপোনাৰ বেসিক পে থাকে, ডিএ থাকে, এলাউন্সেছখিনি যিমানখিনি এলাউন্সেছ আছে সেইখিনি আপুনি ৰিচিভ কৰিব। এণ্ড আদাৰ যিখিনি এয়াৰপোৰ্ট অথৰিটি অফ ইণ্ডিয়া যিখিনি ৰুলছ হিচাপত যিখিনি বেনিফিটছ আছে, মেডিকেল বেনিফিট, ছ'চিয়েল স্কিমৰ ওপৰত যিমানখিনি বেনিফিটছ আছে সেইখিনি আপুনি ৰিচিভ কৰিব। নেক্সট চাওক ইম্পৰ্টেণ্ট ইনষ্ট্ৰাকশ্যনখিনি দিয়া আছে, এইখিনি আপুনি চাব পাৰে। যেতিয়া আপুনি আপোনাৰ এপ্লিকেশ্যনটো সাবমিট কৰিব সেই সময়ত আপুনি এইখিনি বস্তু চেক কৰিব লাগিব। যদি আপুনি এক্স সাৰ্ভিসমেন হয়, যেনেকৈ আপোনাৰ NOC লাগিব আপুনি এপ্লাই কৰাৰ আগতে, যদি আপোনাৰ তেনেকুৱা এক্সপিৰিয়েঞ্চ থাকে তেতিয়াহ'লে আপুনি এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটটো তাতে দিব লাগিব। লগতে আপোনাৰ ডিগ্ৰী মাৰ্কশ্বিটখিনি আপোনাৰ লাগিব, তাতে ইউনিভাৰ্চিটিৰ পৰা চাৰ্টিফিকেট লাগিব ইউনিভাৰ্চিটিৰ আপুনি পোষ্টখিনি, তাৰ লগতে আপুনি যিটো কাষ্টৰ পৰা হয় কাষ্ট চাৰ্টিফিকেটখিনি লাগিব, আপুনি ভেলিড ডকুমেণ্টছখিনি আপুনি এটাচ কৰিব লাগিব। নেক্সট চাওক সিলেকশ্যন প্ৰসেছ। তো সিলেকশ্যন প্ৰসেছত প্ৰথমতে আপোনাৰ কম্পিউটাৰ বেছ টেষ্ট হ'ব,
আৰু কম্পিউটাৰ বেস টেষ্টৰ ওপৰত পেজ কৰি কিনে আপোনাক শৰ্টলিস্টেড কৰা হ'ব তাৰ পিছত আপোনাৰ এপ্লিকেশন ভেৰিফিকেশন আইটো কৰিব নেক্সট আপোনাৰ ভয়েস টেষ্ট হ'ব নহলে আপোনাৰ ফিজিক্যাল টেষ্ট এটা দিব লাগিব নেক্সট আপোনাৰ মেডিকেল এক্সামিনেশন হ'ব ব্যাকগ্ৰাউন্ড ভেৰিফিকেশন হ'ব পোষ্ট হিচাপত আপোনাৰ পোষ্ট খিনি ডিভাইড মানে সিলেকশন প্ৰসেস খিনি অলপ বেলেগ হ'ব তো এই হিচাপত আপোনাৰ সিলেকশন কমপ্লিট কৰা হ'ব তো প্ৰথমতে ফাৰ্স্ট স্টেপ আপুনি কম্পিউটাৰ বেস টেষ্টটো এটেম্প কৰিব লাগিব নেক্সট স্টেপত আপোনাৰ সিলেকশনত যেটো ভয়েস টেষ্টিং বা ধৰক আপোনাৰ স্কিল টেষ্টিং বা আপোনাৰ যেটো ডকুমেন্টস ভেৰিফিকেশন মেডিকেল এক্সামিনেশন এইখিনি আপোনাৰ কমপ্লিট কৰি কিনে আপোনাৰ সিলেকশন প্ৰসেসটো কমপ্লিট কৰিব লাগিব যদি আপুনি গভৰ্নমেন্ট এমপ্লয় হয় তেতিয়াহলে আপোনাৰ এনওসি টো লাগিব যেটো নো অবজেকশন সাৰ্টিফিকেটটো আপুনি তাৰ পৰা কেৰি কৰিব লাগিব কৰি কিনে আপুনি সাবমিট কৰিব লাগিব এটা সব পোষ্ট খিনি যেটো ইকশন এজেন্ট খিনি দিয়া আছে ডকুমেন্টস খিনি তো এতিয়া সব আপুনি কেনেকৈ এপ্লাই কৰিব তো এপ্লাই কৰিবলৈ প্ৰথমতে আপুনি ভিজিট কৰিব এয়াৰপোৰ্ট অথৰিটি অফ ইণ্ডিয়াৰ যেটো অফিচিয়েল ওয়েবসাইট আছে তাতে ভিজিট কৰিব যেটো লিংক মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম তাতে যাই কিনে আপুনি যাব লাগিব কেৰিয়াৰ সেকশনত আৰু তাতে আপুনি ফাইন্ড আউট কৰিব লাগিব লেটেষ্ট ৰিকোয়াৰমেন্টটো যেটো জুনিয়ৰ এক্সিকিউটিভৰ কাৰণে ইয়াৰ ট্ৰাফিক কন্ট্ৰোলৰ কাৰণে যেটো পোষ্ট আছে তাতে আপুনি ক্লিক কৰিব কৰি কিনে আপুনি অনলাইন এপ্লাই বাটনত ক্লিক কৰিব আৰু তাতে আপুনি যাই কিনে প্ৰথমতে আপুনি আপোনাৰ ইমেইল আইডি মোবাইল নাম্বাৰ দি কিনে আপুনি ৰেজিষ্ট্ৰেচন কৰিব আৰু ৰেজিষ্ট্ৰেচনৰ পিছত আপোনাৰ এপ্লিকেশন ফৰ্মটো আপুনি ফিল আপ কৰিব লাগিব যত আপোনাৰ পাৰ্সোনাল ডিটেইলছ এডুকেশনাল ডিটেইলছ খিনি আপুনি তাতে বেসিক ডিটেইলছ আৰু আপোনাৰ প্ৰফেশনাল ডিটেইলছ খিনি আপুনি তাতে আপলোড কৰিব লাগিব কৰি কিনে ফিল আপ কৰি কিনে আপুনি আপলোড কৰিব লাগিব ৰিকোয়াৰমেন্ট ডকুমেন্টস খিনি আৰু ডকুমেন্টস খিনি আপলোড কৰাৰ পিছত আপুনি পেমেন্ট কৰিব লাগিব যেটো ক্যাটাগৰি ওয়াইজ এপ্লিকেশন ফি দিয়া আছে এখিনি পেমেন্ট আপুনি কমপ্লিট কৰিব কৰি কিনে আপোনাৰ এপ্লিকেশনটো আপুনি ফাইনাল সাবমিট দিব আৰু এই যে ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপোনাৰ যেটো এপ্লিকেশন একনলেজমেন্ট ৰিসিপ্ট লগতে আপোনাৰ পেমেন্ট ৰিসিপ্টটো আপুনি প্ৰিন্ট আউট ৰাখিব ইনস্ট্ৰাকশন খিনি দিয়া আছে আপুনি কেনেকৈ আপোনাৰ ফটো সিগনেচাৰ খিনি আপুনি আপলোড কৰিব এখিনি ইনস্ট্ৰাকশন দিয়া আছে এটা সক এপ্লিকেশন ফি আপুনি পেমেন্ট কৰিব লাগিব এপ্লিকেশন ফি দিয়া আছে ₹1000 যদি আপুনি জেনাৰেল ওবিসি বা ইডব্লিউএস ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি পেমেন্ট কৰিব লাগিব 1000 এন আদাৰ যিমান ক্যান্ডিডেট আছে যেনেকুৱা এসসি এসটি পিডব্লিউডি ক্যান্ডিডেট যদি হয় বা আপুনি যদি এয়াৰপোৰ্ট অথৰিটি অফ ইণ্ডিয়া যদি আপুনি এপ্ৰেন্টিছৰ জব আপুনি কমপ্লিট কৰিছে আগতে বা ট্ৰেনিং প্ৰগ্ৰামটো আপুনি কৰিছে বা ফিমেল ক্যান্ডিডেট যদি হয় আপুনি তেতিয়াহলে আপুনি এপ্লাই কৰোতে কোনো ধৰণৰ এপ্লিকেশন ফি পেমেন্ট কৰিব নালাগে উইদাউট এপ্লিকেশন ফি আপুনি আপোনাৰ এপ্লিকেশনটো সাবমিট কৰিব পাৰিব নেক্সট আউক আপোনাৰ যেটো পেমেন্ট গেটৱে আপুনি অনলাইনত কৰিব লাগিব যত আপুনি পেমেন্ট কৰিব পাৰিব অনলাইনত যত আপুনি এসবিআই ইপে বা লাইট পে পোৰ্টেলত যাই কিনে আপুনি কৰিব পাৰে বা আপুনি অনলাইন যেটো নেট বেংকিং আছে ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড ইউপিআই থ্ৰু আপোনাৰ পেমেন্ট খিনি যিমানখিনি মোডস আছে পেমেন্ট হয় কিনে দি কিনে আপোনাৰ পেমেন্ট খিনি আপুনি কমপ্লিট কৰিব লাগিব আৰু আফটাৰ পেমেন্ট আপোনাৰ এপ্লিকেশনটো আপুনি সাবমিট কৰিব লাগিব যদি আপুনি এপ্লিকেশন ফি পেমেন্ট নকৰাগে বা ৰিফান্ডেবল আন্ডাৰ কিবা প্ৰবলেম হৈছে তেতিয়াহলে আপোনাৰ এপ্লিকেশনটো পেন্ডিংত গুচি যাব আৰু এপ্লিকেশনটো আপোনাৰ ৰিজেক্ট হ'ব তেকাৰণে আপুনি পেমেন্ট কৰোতে আপুনি কেয়াৰফুলি আপোনাৰ এপ্লিকেশনটো পেমেন্ট কৰিব কৰি কিনে আপোনাৰ এপ্লিকেশনটো আপুনি সাবমিট দিব যদি এটো ৰিকোয়াৰমেন্ট ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি মোক এই ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে মই আজিৰ ভিডিও ইমানতে সামৰিছো লগতে ইম্পৰ্টেন্ট লিংক খিনি মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম যদি ভিডিও ভাল লাগি আছে আৰু আপুনি যদি ইন্টাৰেস্টেড হয় এয়াৰপোৰ্ট অথৰিটি অফ ইণ্ডিয়াত আপুনি নিজৰ কেৰিয়াৰটো আপুনি স্টার্ট কৰিব তেতিয়াহলে আপুনি চেক কৰিব আৰু যদি এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি মেচ কৰি আছে আপুনি তাতে এপ্লাই বাটনত যাই কিনে এপ্লাই কৰিব